ভূত করোনা আতঙ্কৰ মাজতে টিংখঙত এতিয়া ভূতৰ ভয়ে খেদিছে গাঁওবাসীক ঘৰৰ ভিতৰত ভূতৰ আশ্ৰয় চোতালত গৃহস্থৰ আশ্ৰয় ভূতৰ ত্ৰাসে মাহৰ পাছত মাহ ধৰি নিৰ্বাহৰণ কৰিছে গাঁওবাসীৰ কিছুদিন ধৰি থুলাই গাঁৱৰ নিবাসী অনিল দানহৰ বাসগৃহত অলৌকিক শক্তিয়ে দিনে নিশাই তাণ্ডৱৰ সৃষ্টি কৰি আহিছে ঘৰৰ চালৰ টিনপাতত যেতিয়াই তেতিয়াই অজান শক্তিয়ে দলিয়াই মাটি তামোল ইত্যাদি আজি বিজ্ঞান প্ৰযুক্তিবিদ্যাত বহুত দূৰ আগবাঢ়ি গ'ল পৃথিৱী আজিৰ দিনতো এনেকুৱা এটা ঘটনাটো একটো অবিশ্বাস্য কিন্তু আমিও বিশ্বাস নকৰোঁ কিন্তু আজি নিজে আমি প্ৰত্যক্ষদৰ্শী হৈ কালিৰ পৰা বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ কিন্তু আচলতে কি এতিয়া ধৰিব পৰা নাই কিন্তু আমি প্ৰথমতে সন্দেহ কৰিছিলোঁ কোনোবা মানুহে কৰিছে কিবা অন্যায় কৰিছে নেকি বুলি কিন্তু চাৰিওফালে মানুহ দি আৰু দিন দুপৰত কোন মানুহে কৰিব বহুত দূৰলৈকেতো দেখাই যায় সেইকাৰণে আমি চবফালে মানুহ দিও ধৰা পেলাব নোৱাৰিলোঁ ভূত চাবলৈ অনিল দানহৰ চোতালত ভিৰ কৰিছে গাঁওবাসীয়ে আৰু ভূতৰ কাণ্ড নিজ চকুৰে চাবলৈ এনেদৰে হেতা ওপৰা লগাইছে একাংশ লোকে বিজ্ঞান প্ৰযুক্তিৰ যুগত এনে কাৰ্যই সঁচাকৈ এতিয়া সচেতন মহলক স্তম্ভিত কৰি তুলিছে টিংখঙৰ পৰা ৰূপম বৰগোহাঁই ৰিপৰ্ট প্ৰাগ নিউজ